सब्जेक्ट उसके तो सुना लो কিমান দিয়ে সকলোলৈকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি আহিছিলোঁ মই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলালৈ যোৰহাটত হৈ আছে বোৱা কাপোৰৰ প্ৰতি মোৰ দুৰ্বলতাটো বেছি আৰু সেয়েহে কাপোৰ এযোৰ কিনিম বুলি আহিলোঁ ইয়াতে বিভিন্ন জাগাৰ পৰা কাপোৰ বিক্ৰী কৰিবলৈ আহে ঢকুৱাখানা ধেমাজি কাপোৰবোৰ খুবেই ধুনীয়া চকুত লগা আৰু দামবোৰো ধুনীয়া এয়া বাহিৰৰ এইবিলাক কাশ্মীৰৰ আছে কিছুমান দোকান এইবিলাক কুৰ্তি সেট আৰু ইয়া 20 টকাৰ ফুচকা ভালে আছিল বাৰু মেনুখন মই দেখা দিছো ভিডিঅ'টো অলপ ৰখাই চাই ল'ব পাৰে আপোনালোকে আৰু ভালে আছিল বাৰু তথাপি দামটো অলপ বেছি যেন লাগিল আৰু ইয়াতে অসমৰ লোকবাদ্যখিনি আছে তৰাজানৰ পাৰ্থদাক নিশ্চয় আপোনালোকে চিনি পায় তেওঁ এজন লোকবাদ্যৰ প্ৰশিক্ষক নিজে তৈয়াৰো কৰে তেওঁৰ দোকান এখন আহিব পাৰে আপোনালোকে আৰু বহুত ধুনীয়া ধুনীয়া এখিনি যিখিনি হেৰাই গৈছে আমাৰ বাদ্যযন্ত্ৰবোৰ তেওঁ এখিনি ধুনীয়াকৈ সংৰক্ষণ কৰিছে আৰু বিক্ৰী কৰিছে ভাল লাগিল মোৰ আৰু এই লোকবাদ্যসমূহ বহুতে চিনি নাপায় গতিকে এইখিনি চিনি পোৱাটো আমাৰ কাৰণে দৰকাৰী
আৰু চিনি নোপোৱাটো লাজৰ কথা। ইয়াৰ প্ৰত্যেকটো বাদ্যযন্ত্ৰৰ নিজস্ব কিছুমান বৈশিষ্ট্য আছে। চাই থাকক ভিডিঅ'টো। শেষত পাৰ্থদাই বিন 1 তাৰা 2 তাৰা বজাই শুনাব। গতিকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব দেই। Tiene cosas que pues qué cosa no এইখিনি ভাস্কৰ্য শিল্প এজন ত্ৰিপুৰাৰ ভাস্কৰ্য শিল্পীয়ে বনাইছে। এয়া চাওকচোন কি ধুনীয়াকৈ বনাইছে। খুব সূক্ষ্মভাৱে আকৰ্ষণীয় ৰূপত বনাইছে। তেখেতৰ লগত মই কথা পাতিছিলোঁ আৰু কিমান ধুনীয়াকৈ বনাইছে চাওকচোন, দেখিলেই পচন্দ হ'ব। আৰু সৰু সৰুকৈ কৰিছে কামবোৰ, কাঠত আৰু বাঁহত। এয়া চাওক কিমান ধুনীয়া লাগিছে। ঘূৰি ফুৰিছোঁ আৰু কাপোৰ এযোৰ ল'লোঁ বাৰু। কাপোৰযোৰ কিমান দিয়ে? এই ষ্টিককেইটা দেখি কাৰ কাৰ খাওঁ খাওঁ লাগিছে মোক ক'বচোন। আৰু এয়া যোৰহাটৰ গলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ। আৰু মোৰ কাপোৰযোৰ এইযোৰ কেনে লাগিছে জনাব। আৰু ঘৰ পালোহি। ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম দেই। আজিলৈ বাই।